হেল্ল' এভৰিৱান সকলোকে গুড মৰ্ণিং। এয়া আজি ৰাতিপুৱা মানে দেৰি হৈছে ৰাতিপুৱা উঠাত মানে অকমান চাফা চুফা কৰি আছো। কালি মানে আমাৰ সৰু বেটাৰ বাৰ্থডে হয়, কিন্তু চাওকচোন বাৰ্থডে বয়জনৰ আজি বহুত জ্বৰ উঠি আছে। সেয়েহে এয়া চাফা চুফা কৰি আছো, ভাবিছো ডক্তৰৰ ওচৰলৈ লৈ যাব লাগিব। এয়া আজি হ'ল 4 দিন মান মানে অকমান জ্বৰ আহি আছে তাৰ। মানে চৰ্দি লাগিছে যিহেতু ঠাণ্ডাও পৰিছে, আৰু এইফালে খাই বৈ লৈ মই হস্পিতাললৈ যাবলৈ ওলাইছো। এয়া আৰু অকমান কামো আছে বাৰু বজাৰ কৰিবলৈ। এই কি বজাৰ কৰিম বাৰু কালি ভিডিঅ' দি আছো বাৰু। কালি যিহেতু তাৰ বাৰ্থডে ভিডিঅ' আপলোড নিশ্চয় দিম বাৰু। আৰু বাৰ্থডে চেলিব্ৰেট নকৰো সেনেকৈ, মানে এঠাইত চেলিব্ৰেট কৰাৰ কাৰণে অকমান আয়োজন কৰিছো বাৰু। কালি সেই ভিডিঅ'টো দিম বাৰু। এয়া আৰু এয়া হস্পিতাললৈ গৈ আছো এনেদৰে। দেখিছিলে তাৰ চকু পুৰা ৰঙা হৈ আছে চৰ্দিত আৰু মানে জ্বৰটো আহে আকৌ কমে, ভয় লাগে বুলি ডক্তৰক দেখাও বুলি পেলাই হস্পিতাললৈ লৈ আহিলো। এয়া হস্পিতালত এনেদৰে আহি ৰৈ আছোহি। আৰু বাচ্ছাৰ বেমাৰ আজাৰ হ'লে অকণমান দিগদাৰী হয়, যিহেতু বহুত দিগদাৰ কৰি সিহঁতো বহুত অসুবিধা পায়। যিহেতু ঘৰৰতো কাম বনৰ বাহিৰে বাকী পাকঘৰত মই ভালখিনি ইমান কাম কৰিবই নোৱাৰোঁ, পাপাকে কৰে। আৰু এইফালে দেখাই পেলাই ডক্তৰক লৈ আহিলোঁ। আৰু ঘৰলৈ আহি অকণমান দাদাকে এনেদৰে ডেক'ৰেশ্যন কৰিছে। আৰু মোৰ ভিডিঅ'খিনি আজিলৈ এইখিনিয়ে। চ' গুড নাইট, বাই বাই ফ্ৰেণ্ড।